যেহেতু মেট্ৰিক পৰীক্ষাৰ ফলাফল ইতিমধ্যে ঘোষণা কৰিছে এতিয়া যেহেতু এছএছ ফাৰ্ষ্ট ইয়াৰ এতিয়া এডমিশন আৰম্ভ হ'ব সো এডমিশনৰ আগত দৰ্পণৰ ফালৰ পৰা এটা নটিফিকেশন আহিছে আৰু এই নটিফিকেশনত কি আছে তোমালোকক সকলো মই সম্পূৰ্ণ অসমীয়াত বুজাবলৈ চেষ্টা কৰিম নতুন একাডেমিক আৰম্ভ হ'ব গৈ আছে গতিকে কোনসকল ছাত্ৰই কেনেকৈ আবেদন কৰিব কেতিয়ালৈকে মেৰিট লিষ্ট আহিব সকলো তথ্য আজিৰ এই ভিডিঅ'ত তোমালোকে হেকলৈকে চাই থাকিবা যদি তোমালোকে এটো চেনেলত পোন প্ৰথমবাৰ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকনটি প্ৰেছ কৰি দিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিঅ' তোমালোকে অতি সোনকালে পাই যোৱা ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে তোমালোকে এই ভিডিঅ'টো কোনটো ডিস্ট্ৰিক্টৰ পৰা আৰু লগতে তোমালোকে মেট্ৰিক পৰীক্ষাত কিমান পাৰ্চেন্ট পাইছা আৰু তোমালোকে এতিয়া আগন্তুক কি ষ্ট্ৰীম লম বুলি ভাবিছা তোমালোকে নিশ্চয় কমেন্ট বক্সত কমেন্ট কৰিবলৈ নাপাহৰিবা আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ অধীনত যেহেতু 2025 আৰু 26 বৰ্ষৰ এছএছ ফাৰ্ষ্ট ইয়াৰ ক্লাছ ভৰ্তিৰ অনলাইন পদ্ধতি আৰম্ভ হ'ব গৈ আছে সেই কাৰণে দৰ্পণ পৰ্টেলৰ জৰিয়তে এটা নটিফিকেশন দি যেহেতু তোমালোকে কি কৰিব লাগিব নিজৰ পছন্দৰ ইনষ্টিটিউট বাছি আবেদন কৰিব লাগিব লগতে তোমালোকে আবেদন কৰিবৰ কাৰণে তোমালোকৰ পৰ্টেল এখনত যায়কেনে এপ্লাই কৰিব লাগিব আৰু সেই পৰ্টেলটো 17 এপ্ৰিলৰ পৰা তোমালোকক লাইভ হৈ যাব সো কোনটো পৰ্টেলৰ জৰিয়তে তোমালোকে আবেদন কৰিবা মই পৰ্টেলটো মই স্ক্ৰিনত দেখুৱাই দিছো যে www.darpon.asec.online.in অথবা www.asec.assam.gov.in এই দুটা মাধ্যমত এই দুটা অফিচিয়েল ৱেবছাইটৰ জৰিয়তে তোমালোকে কি কৰিব পাৰিবা নিজৰ পছন্দৰ ইনষ্টিটিউট দৰ্পণ পৰ্টেলৰ জৰিয়তে তোমালোকে এছএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে আবেদন কৰিব পাৰিবা আবেদন স্টাৰ্ট 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিললৈকে থাকিব লগতে তোমালোকৰ মেৰিট লিষ্টটো কি কৰিব প্ৰস্তুতি কৰিব 25 এপ্ৰিলৰ পৰা 26 এপ্ৰিল এই দুটা দিনৰ ভিতৰত তোমালোকক মেৰিট লিষ্ট ঘোষণা কৰিব যোনসকলে সিলেকশন হ'ব তেওঁলোকক প্ৰভিজনাল সিলেকশন লিষ্ট তোমালোকক 27 এপ্ৰিল পুৱা 10 বজাত ঘোষণা কৰিব বাকি তোমালোকৰ কাৰণে এডমিশন অফাৰ কৰিব 27 আৰু 29 এপ্ৰিল এই দুই দিনত তোমালোকক এডমিশন অফাৰ কৰিব তোমালোকে কি কৰিব লাগিব এই এডমিশনটো তোমালোকে ফাইনাল কনফাৰ্মেশন 30 এপ্ৰিলৰ পৰা 10 মেৰ ভিতৰত তোমালোকে ফাইনাল কনফাৰ্মেশন দি কেনে তোমালোকে এডমিশন কৰিব লাগিব ইয়াৰ লগতেও যদি তোমালোকে এইটো ডেটৰ ভিতৰত যদি তোমালোকে এডমিশন নকৰা নিশ্চয় তোমালোকক আৰু এটা চান্স দিব বহুত ছাত্ৰ-ছাত্ৰীয়ে কমেন্ট বক্সত কমেন্ট কৰিব পাৰে যে যদি আমি 17 এপ্ৰিল বা 24 এপ্ৰিলৰ ভিতৰত যদি আমি এডমিশন নকৰো বা আবেদন নকৰো তেনেহলে আমি আকৌ চান্স পাম নেকি সো চান্সটো নিশ্চয় যোৱা বছৰ দিছিলা বা এই বছৰো দিব সো মই তোমালোকক ৰিকুৱেষ্ট কৰিম যে তোমালোকে সেই চান্সটোৰ পিনে তোমালোকে চাই নাথাকিবা যদি কিবা কাৰণত এই ৱেবছাইটটো যদি খোলা কৰি নিদিয়ে তেনেহলে বিপদত পৰিবা তথাপি তোমালোকক স্পেশাল এখন আপডেট বা স্পেশাল এখন নোট ইয়াতে লিখি দিছে যে যিসকল আবেদনকাৰী বা যিসকল ছাত্ৰ-ছাত্ৰীয়ে তোমালোকে এই সময়ছোৱাত এই যোনটো সময় বান্ধি দিছে যে তোমালোকে 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিলৰ ভিতৰত তোমালোকৰ ৰেজিষ্ট্ৰেচন কমপ্লিট কৰিব লাগিব বাকি তোমালোকৰ এই ফাইনাল কনফাৰ্মেশনটো এই যোনটো ফাইনাল এডমিশনটো 30 এপ্ৰিলৰ পৰা তোমালোকক 10 মেৰ ভিতৰত কমপ্লিট কৰিব দিছে এই সময়ছোৱাৰ ভিতৰত যদি তোমালোকে কৰিব নোৱাৰা তোমালোকক সুবিধাৰ্থে আকৌ এই পৰ্টেলটো 15 মেৰ আগতে কি কৰিব এই পৰ্টেলটো ওপেন কৰিব সো তোমালোকে চিন্তা নকৰিবা বা মই এটা ৰিকুৱেষ্ট কৰিছো সেই 15 মেৰ লগে তোমালোকে বাৰ চাই নাদিবা হয়তো বহুতে হয়তো কনফিউজন হ'ব যে আমি এইটো কলেজত নলও বা হেটো কলেজত নলম কাৰণ কিছুমান ছাত্ৰ-ছাত্ৰী আৰ্টস ষ্ট্ৰীম লব কিছুমানে সায়েন্স লব কিছুমানে কমাৰ্চ লব যেহেতু মেট্ৰিক পৰীক্ষা ফলাফল ঘোষণা হোৱাৰ পিছত এই সময়ছোৱাত ছাত্ৰ-ছাত্ৰীৰ মনত বহুত ধৰণৰ চিন্তা হৈ থাকে সো অলপ সময় তেওঁলোকৰ হাতত লাগে সো এইকাৰণে অসম চৰকাৰৰ ফালৰ পৰা অৰ্থাৎ আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ ফালৰ পৰা ছাত্ৰ-ছাত্ৰীক এখন ধুনীয়াখন সুবিধা কৰি দিছে যে যদি তোমালোকে এইটো সময়ছোৱাত যদি তোমালোকে এডমিশন কৰিব নোৱাৰা বা ৰেজিষ্ট্ৰেচন কৰিব নোৱাৰা তোমালোকক সুবিধাৰ্থে আকৌ 15 মেৰ আগত তোমালোকৰ কাৰণে পৰ্টেল ওপেন কৰি দিব সো এইখিনি মনত ৰাখিবা যোনটো কলো যে তোমালোকে আকৌ কৈছো 17 এপ্ৰিলৰ পৰা 24 এপ্ৰিলৰ ভিতৰত তোমালোকে আবেদন প্ৰসেছটো কমপ্লিট কৰিব লাগিব মেৰিট লিষ্ট 25 আৰু 26 তাৰিখ এই দুটা দিনৰ ভিতৰত মেৰিট লিষ্ট প্ৰস্তুত হ'ব বাকি তোমালোকক এই ফাইনাল কনফাৰ্মেশন যোনটো এডমিশন হৈছে 30 আৰু 10 মেৰ ভিতৰত মানে এই কেইদিনৰ ভিতৰত তোমালোকে 10 দিনৰ ভিতৰত তোমালোকে এডমিশনটো কমপ্লিট কৰিব লাগিব সো এতিয়া যেহেতু তোমালোকে ভালকে বুজিলা এতিয়া তোমালোকক নহয় এতিয়া আমি কিছুমান ইনষ্টিটিউটৰ কাৰণে গাইডলাইন আহিছে যে হেই যোনটো ইনষ্টিটিউট তোমালোকে এডমিশন কৰিবা সেই সকলে কেনেকৈ বাৰু কাম কৰিব সো আবেদন যাচাই কৰি মেৰিট লিষ্ট তেওঁলোকৰ পৰ্টেলত যোনটো দৰ্পণ পৰ্টেল দিছে সেই পৰ্টেলত তেওঁলোকৰ কলেজৰ ফালৰ পৰা আপোনালোকে আপলোড কৰিব লাগিব আৰু ছাত্ৰ-ছাত্ৰীসকলক এছএমএছৰ জৰিয়তে আপোনালোকে এডমিশনৰ কাৰণে ৰিকুৱেষ্ট কৰিব লাগিব বাকি এডমিশন অফাৰ গ্ৰহণ কৰাৰ পিছত দস্তাবেজ যাচাই কৰিব লাগিব আপোনালোকে তাৰ পিছত কনফাৰ্মেশন যোনটো যদি ছাত্ৰজনে আপোনালোকৰ কলেজত ইচ্ছুক হয় তেনেহলে আপোনালোকে কনফাৰ্মেশন বুটানত ক্লিক কৰি আপোনালোকক নিশ্চিত কৰিব লাগিব আৰু সময়তে এডমিশন সম্পূৰ্ণ নকৰিলে ইনষ্টিটিউটত কি কৰা হ'ব ইনষ্টিটিউটটো ডিসেবল কৰি দিয়া হ'ব যদি আপোনালোকে সময়ত যদি আপোনালোকে এডমিশন ছাত্ৰজনৰ এডমিশন যদি আপোনালোকে কমপ্লিট নকৰে তেনেহলে আপোনালোকক ইনষ্টিটিউটটো ডিসেবল কৰিব
লগতে 1000 টকা অথবা দেৰি হলে আপোনালোকক 2000 টকা আপোনালোকক কি কৰিব ফাইন কৰিব এইখিনি কথা আপোনালোকে ইনষ্টিটিউটৰ ফালৰ পৰা যোনটো প্ৰিন্সিপাল হয় আপোনালোকে এইখিনি কথা মনত ৰাখিব বাকি আপোনালোকৰ কাৰণে ইম্পৰ্টেন্ট নোট এটা দিছে যে স্মৰণ ৰাখিব যে অন্য ইনষ্টিটিউটৰ পৰা ভৰ্তি নিখুদ অন্য ইনষ্টিটিউটৰ পৰা যদি আপোনালোকৰ ইনষ্টিটিউটত আহে ট্ৰান্সফাৰ কৰিব বিচাৰে তেনেহলে কিন্তু আপোনালোকে নোৱাৰিব বা গেপ সাৰ্টিফিকেট লৈ যদি আপোনালোকে এডমিশন কৰায় তেনেহলে কিন্তু আপোনালোকে এইখিনি কাম আপোনালোকে কৰিব নোৱাৰিব ছাত্ৰ ছাত্ৰী অকল তোমালোকে ভালকে মন কৰিবা যে এই যোনটো আসাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ডৰ অধীনত যোনটো 2025 আৰু 26 বৰ্ষত যেটো তোমালোকে এছএছ ফাৰ্ষ্ট ইয়াৰ কাৰণে তোমালোকে এডমিশন কৰিবা তোমালোকে অতি হুনকালে তোমালোকৰ এডমিশনটো যোনটো পোৰ্টেল হয় লাইভ হৈ যাব 17 এপ্ৰিলৰ পৰা তোমালোকে 24 এপ্ৰিলৰ ভিতৰত তোমালোকে ধুনিয়াকৈ ৰেজিষ্ট্ৰেচন কৰিবা আৰু ৰেজিষ্ট্ৰেচন কেনেকৈ কৰিব লাগে মই বাৰু তোমালোকক এইটো চেনেলত নিশ্চয় তোমালোকক লাইভ প্ৰসেস দেখুৱাম সো খায়ে যদি তোমালোকে এই ভিডিওটো পছন্দ হৈছে বা ভাল লাগিছে তেনেহলে তোমালোকে নিশ্চয় এই ভিডিওটো তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা বেল আইকন টিপি অল কৰিবা যাতে এনেকুৱা ইনফৰমেটিভ ভিডিও যাতে